Hi friends, নমস্কাৰ সিফুংখুৰিয়া যাত্ৰালৈ স্বাগতম জনাইছো আকৈছো আপোনালোকৰ মাজলে অন্যটি নিউ ব্লগ লৈ সো হেকলে চাবৰ হেকত চাই জনাব নেপাহৰিব যে আপোনালোকৰ কেনে লাগিল আজি এটা ইন্টাৰভিউ কাৰণে আহিছিলো আৰু ইন্টাৰভিউটো আপোনালোকে আমাৰ সিফুংখুৰিয়া যাত্ৰাত চাবলৈ পাব ইন্টাৰভিউ দি থাকোতে এটা কথা গম পালো যে আজি এই বৰ্ষৰ মানে 24 আৰু 25ৰ এবাৰ ইমান ধুনীয়া ধুনীয়া নাটক আহিছে থিয়েটাৰৰ সো কিমান কেখন নাটক আৰু থিয়েটাৰ আহিছে আৰু প্ৰথম গান নজয়দাই কৰি আছে বুলি গম পাই আজি আমি এটা ব্লগ বনালো সো হেকলে চাওকচোন কেনেকুৱা কি হৈছে অজয়দাৰ এটা নতুন গান এটা এতিয়া ইতিমধ্যে শুনিছো এইটো বছৰ মানে 24 আৰু 25ৰ গান ষ্টাৰ্ট হলে আপুনি অকমান কওকচোন অজয়দা ৰাজধানী থিয়েটাৰ অসমৰ ভ্ৰমণ থিয়েটাৰ ইতিহাসত নতুনকৈ সংযোজন হৈছে আৰু খুব মানে বিশাল প্ৰযোজনাৰে থিয়েটাৰখন প্ৰস্তুতি চলাইছে 2024-25 নাট্য বৰ্ষ তেওঁলোকে আত্মপ্ৰকাশ কৰিব আৰু যত ট্ৰেজেডি কিং ভামিমানৰ কিং বুলি যাক কোৱা হয় মৃদুল ভূঞা আছে আৰু মৃদুল দা অভিনীত লগতে এডল মানে মহাযোদ্ধা বুলি ক'লে অভিনয়ৰ তাতে ৰাজধানী থিয়েটাৰত আছে আৰু সেই ৰাজধানী থিয়েটাৰৰ এখন নাটক আমাৰ সকলোৱে পৰিচিত অভিজিত ভট্টাচাৰ্য ডাঙৰীয়া সকলোৱে জানেই যে অভিজিত দাৰ নাটক মানে নহলে আজি সময়ত ভামিমান আচলতে নচলা নিচিনা পৰিৱেশ হয় অভিজিত নাটক যত চলে ৰাইজ হিলদল ভাঙি চাবলৈ আহে আৰু সেইকাৰণে অভিজিত দাৰ নাটকৰ মাদকতাটো সদায় বেলেগ আৰু নামবিলাকে ইমান ভাল লাগে মছিদিম তোমাৰ হেন্দুৰ এইবাৰ ন যিটো গানৰ কথা জুৰিয়ে সুধিছে সেই গানটো হ'ল মছিদিম তোমাৰ হেন্দুৰ তাৰেই এটা প্ৰমোশনাল সং আৰু গানটো খুব ৰোমান্টিক প্ৰথম অৱস্থাত আৰু পিছলৈ গানটো আচলতে বেলেগ হৈ যায় আৰু প্ৰথমবাৰ বাবে আচলতে দুটা কাহিনীৰে এটা গানত মানে বেলেগ ধৰণৰ এটা পৰিৱেশ দেখা পাব আৰু যেটো ভিডিও হ'ব অভিজিত দাই মই বহি আমি কেবাদিনো আচলতে বহি কষ্ট কৰি গানটো আমি ধুনিয়াকৈ গাঠিলো গাঠনি কৰি মেলি আমি গানটো সম্পূৰ্ণ কৰিলো আৰু গানটোৰ লগত ডিকেশ দা আছে জড়িত অঞ্জন আছে অঞ্জনে খুব ধুনীয়া বাঁহী বজাইছে ৰূপমে ধুনীয়া গিটাৰ বজাইছে তেনেকে বহুত মানুহৰ আচলতে সহযোগত এটা গানটো প্ৰস্তুত হৈ উঠিছে এতিয়া আৰু গানটো হে আজি অকনমান আমি এৰিছিলো বাঁহী বজোৱাখিনি অঞ্জনে আৰু অলপ এনেই যে আমি যে 2024-25ৰ যে কাম আৰম্ভ কৰিছো সেই অকমান ফেচবুকে এতিয়া লগে লগে মানে বহুত ভাইৰেল হৈ গৈছে আৰু বহুতেই ভাল পাইছে আচলতে গানটো আৰু মই মোৰ ষ্টেটাছত দিছিলো গান মানে অকমান তেনেকে আমি কেইবাটাও গান কৰিলো অহা বৰ্ষ থিয়েটাৰৰ কাম আৰম্ভ হৈ গ'ল 24-25ত আৰু সিনেমা থিয়েটাৰ তেনেকে আৰু বিভিন্ন কাম চলি আছে আৰু তেনেকে কৰি গৈ আছো আশীৰ্বাদ কৰিব আৰু অহা বৰ্ষৰ অসমবাসী ৰাইজক এটা কথা ক'ব পাৰো যে আমি সাংঘাতিক ধুনীয়া ধুনীয়া গান যিবিলাক গান আচলতে আমাৰ অসমীয়াৰ চিনাকি হ'ব লাগে কেৱল 6-8 গান বা একে ধৰণৰ চলা গান বিলাকেই অসমৰ সংগীত নহয় অসমৰ সংগীত কাককৈ আজি জুবিন গাৰ্গে 25 বছৰ 30 বছৰ ধৰি এক সংগ্ৰাম চলাই আহিছে আৰু তাৰ উপৰিও পাপন দাহতে খুব ধুনীয়া ধুনীয়া গান কৰে ভূপেন হাজৰিকা দেৱৰ কথা ক'বই নালাগে জিতুল সোণোৱাল ডাঙৰীয়াৰ পৰা আদি কৰি অসমৰ যিমান বিলাক আচলতে সংগীত শিল্পী আছিল ভূপেন উজিৰৰ পৰা আজি ভূপেন দা আমাৰ মাজত নাই তেওঁলোকে ইমান ধুনীয়া ধুনীয়া গান কৰিছে ইমান ধুনীয়া ধুনীয়া মেলোডি গান আমাৰ অসম চহকী কিন্তু এতিয়া এনেকুৱা হৈছে যে অসমহে একেই এই ভোজপুৰী গানৰ নিচিনা এনেকুৱা হৈ গৈছে বা অসমহে তেনেকে একেই আমাৰ এই ঝাৰখণ্ডী গান বিলাক যেনেকুৱা কেৱল যে নাচিব লাগিব সেনেকুৱা নহয় গান বুলি ক'লে এটা বেলেগ ধৰণৰ হয় আৰু সংগীত আচলতে বিশেষকৈ ওয়েষ্ট বেংগল মানুহৰ পৰা আচলতে কলকাতাৰ পৰা বা বঙালী মানুহৰ পৰা আচলতে গান সাউথ ইণ্ডিয়ান লোকৰ পৰা গান শুনাটো শিকিব লাগে আমাৰ অসমীয়া মানুহে কাৰণ কি সাউথৰ গান বিলাক ইমান ধুনীয়া মেলোডি গান বিলাক তেওঁলোকে খুব চলে আচলতে আৰু বেংগলী গান বিলাক ইমান মনোমোহা আচলতে হৃদয় চুই যায় তেনেকুৱা ধৰণৰ গান হ'ব লাগে আৰু গান এটাই মানুহক কি দিব লাগে অকলে গাটো ভাঙিলে নহব নহয় গান এটাই মানুহক বহুত কিবা কিবি দিব পাৰে আৰু মানসিক শান্তি দিব পাৰে আমাৰ কেতিয়াবা মন বেয়া লাগিলে আমি গান শুনো টোপনি যাবৰ কাৰণে আমি গান শুনো তেনেকুৱা ধৰণৰ হ'ব লাগে কেৱল নাচিবৰ কাৰণে গান হ'ব নালাগে আৰু সেইটো বিষয় আজি ইমান বছৰে ময়ো ভামিমান থিয়েটাৰত আমিও এটা কথা চেষ্টা কৰি আহিছো যে অসমৰ সংগীত বহুত চহকী আৰু কোনো মানে আচলতে আমাক মানে হেই মানে আমি কোনো গুণে কম নহয় সেইকাৰণে অসমৰ সংগীত সুমধুৰ হ'ব লাগে অসমৰ সংগীত ভাল হ'ব লাগে একধেমিয়া হ'ব নালাগে আৰু হেতু আমি প্ৰচেষ্টা জুবিন দাৰ হতে যেটো আমাক আদৰ্শ হিচাপে দেখুৱাইছে আমি সেই আদৰ্শত আমি কাম কৰি গৈ আছো
আৰু সেইকাৰণে আমি ইমান দিনে আছো অসমৰ সংগীত জগতত আৰু আমি একেই ষ্টাইলত আমি গান নকৰো আমি সব গানে আমি কৰি দেখাব পাৰো আমি যদি লিপষ্টিক কাজল কৰিব পাৰো আমি মা গানো কৰিব পাৰো আমি যদি জনম জনম কৰিব পাৰো আমি কাজল কাজল কৰিব পাৰো ললিপপো কৰিব পাৰো সব ধৰণৰ গান কৰিছো আৰু আপোনালোকে জানে গুলজাৰে যে বিৰি জ্বলাইলা লিখিছিল আৰু সেই গুলজাৰে কিমান আফিৰি আফিৰি লিখিছে হেনেকুৱা ধৰণৰ কথা তো সেই সংগীতটো তেনেকুৱা হ'ব লাগে সব ধৰণৰ গান চলি থাকিব লাগে আৰু কেৱল এটা ষ্টাইলত যাব নালাগে আৰু এইবাৰ ভাইমন থিয়েটাৰত আমি হেতু এটা ৰাইজক প্ৰতিশ্ৰুতি দিছো কেৱল ধুনীয়া ধুনীয়া গান ৰাইজে শুনিব পাব থ্যাংক ইউ অজয়দা আৰু মোৰ চেনেলৰ পৰা এবাৰ প্ৰথম থিয়েটাৰৰ এবাৰ গানৰ বিষয়ে আমি পাতিলো মই দাদাৰ ওচৰত এটা বস্তু সুধিম অকমান নেকি আৰু দাদা আপুনি যেহেতু এবাৰ প্ৰথম গানৰ থিয়েটাৰৰ গান আৰম্ভ কৰিলে এবাৰ থিয়েটাৰ প্ৰথমখন থিয়েটাৰ আপুনি কোনখন লিখিছে প্ৰথমখন থিয়েটাৰ আচলতে কল লেখাটো কোনখন লিখিছে বুলি কোৱাটো অলপ দিগদাৰ নাটকবিলাক আচলতে বহুত নাটকবিলাকৰ লেখাটো এটা প্ৰক্ৰিয়াটো বহুত আগৰ পৰাই আৰম্ভ হয় গতিকে তাৰ চৰিত্ৰবিলাক এখন চাৰ্ট এখন বনোৱা হয় তাৰ চিন চাৰ্ট এখন বনোৱা হয় গতিকে সকলোবিলাক নাটকৰে চাৰ্টবিলাক সেনেকৈ বনাই লোৱা যায় তাৰপিছত এখন এখনকে নাটকবিলাক সম্পূৰ্ণ কৰি থোৱা যায় বিভিন্ন উপাদান সংযোগ কৰি গতিকে নাটক এটা কথা ক'ব পাৰি নাটক লেখাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে প্ৰক্ৰিয়াটো বহুত নাটক গানো বহুত কৰিব লাগিব বহুত আগতে কৰিব লগা হৈছে কামখিনি অলপ দেৰিয়ে হ'ল আচলতে ক'ব এতিয়া যে অজয়দাই অলপ আগত কৈ গ'লে গান আজিৰ পৰা আৰম্ভ হৈছে সেইটো বিষয়ে অকমান হয় যিটো গানৰ কথা হৈছে এইটো আমাৰ ৰাজধানী থিয়েটাৰ এখন নতুন থিয়েটাৰ আমাৰ থিয়েটাৰখনত কোন কোন আছে ক'লে মৃদুল ভিয়া আছে কাজল আছে তাৰপিছত পদ্ম বৰা আনন্দ গৈ বহুতখিনি ভাইমন থিয়েটাৰ অৰুণ বৰা যোন ভাইমন থিয়েটাৰৰ বহুত তাৰকা শিল্পী ইয়াত আছে গতিকে নাটকখন থিয়েটাৰখন খুব আটক ধুনীয়াকৈ ওলাব বুলি আশা কৰা হৈছে দৰ্শকেও আশা কৰিছে আৰু সেই নাটকখনৰে এখন নাটক সেই থিয়েটাৰখনৰে এখন নাটক মছজিদ তোমাৰ হেন্দু তাৰে যিটো টাইটেল চং সেই টাইটেল চংটো আমি অজয় আৰু মই আমি বহুত দিন লগ লাগি টাইটেল চংটো বনোৱা গ'ল আৰু আশা কৰিছো এটা অলপ বেলেগ ধৰণৰ গান এটা হ'ব মানে শুনি খুব ভাল পাব খুব আবেগ আছে গানটো আচলতে খুব মৰমৰ যিমান মৰমৰ আবেগ আছে সিমান মৰম হেৰুৱাৰো আবেগ আছে গানটোত আৰু খুব অতি সোনকালে গানটো পাব দৰ্শকে পাব শুনিবলৈ পাব দৰ্শকে জনাব কেনেকুৱা লাগে মছজিদ তোমাৰ সেন্দুৰ এইবাৰ এইখন তাৰপিছত আৰু কিবা ক'ব পাৰি আৰু কি নামৰ উলিয়াইছে এইবাৰ আৰু আছে কেইবাখনো নাম 25খন নাটকৰ নাম মেডাম মেনকা আছে মইনাতে কুশলে আছনে মহাৰাজ মৰমতে টোপাল তাৰপিছতে জয়পুৰা মানুহ লাচিত বৰফুকন এখন ডাঙৰ নাটক এখন লোৱা হৈছে লেডি মেকবেথখন ডাঙৰ নাটক লোৱা হৈছে গতিকে বিৰি বুলি এখন নাটক আছে গতিকে বহুত কেইখন নাটক আছে এতিয়া এখন এখনকে নাটকবিলাক কহিনুৰত আছে ব্ৰহ্মপুত্ৰ বুলি এবাৰ আবাহনী কি লৈছে দাদা মেডাম মানে এখন আছে মেডাম মেনকা আৰু এখন আছে মইনা কুশলে আছনে আৰু এখন হ'ল লেডি মেকবেথ খুব সুন্দৰ ভাল লাগিছে নামকেইটা আৰু ৰাজধানী থিয়েটাৰ যিখন নতুন যাতো আমি মছজিদ তোমাৰ হেন্দু তাতে আৰু এখন নাটক আছে এখন নাটক খুব অলপ বেলেগ ধৰণৰ নাটক এখন হ'ব বুলি আশা কৰিছো আৰু কাৰণ নাটক আচলতে লিখিলেতো নহ'ব আমি দৰ্শকৰ কাৰণে লিখো দৰ্শকে নাটকখন ভাল পাব লাগিব আৰু দৰ্শকে ভাল পাব বুলি যিটো আশা কৰিছো এখন হ'ল তপস্যা খুব ভাল মানে বিষয়বস্তুটো খুব আমাৰ আজিৰ সমাজৰ লগত খুব মিলা এটা বিষয়বস্তু সেইখনো এটা অলপ বেলেগ ধৰণৰ নাটক এখন হ'ব বুলি মানে এটা আশা কৰিছো আৰু ধাৰণা এটা কৰিছো খুব ভাল লাগিলে থেংক ইউ দাদা আৰু আমাৰ চেনেলত এইবাৰ প্ৰথমবাৰ চাগে কোৱা হৈছে ন মই ভাবিছো মই প্ৰথম দিছো একো নাই থেংক ইউ দাদা খুব ভাল লাগিলে আৰু আপুনি এনেকৈ লিখি যাওক এইবাৰ আকৌ যোৱা বছৰটো ধামাকা দিলে আপোনাৰ সৰ্বশ্ৰেষ্ঠ নাটক আপোনাৰ যোৱা বছৰ আপুনি নিজকে কোনখন বুলি ভাবে আমাৰতো ৰাইজে কৈছে আপোনাক কিন্তু আপোনাৰ নিজৰ ফালৰ পৰা সৰ্বশ্ৰেষ্ঠটো আচলতে দৰ্শকক লাগিব ন কথাটো মোৰ কাৰণে মই নিজে যিহেতু এই সন্তানকেইটা জন্ম দিছো মোৰ কাৰণে আটাইকেইটা সন্তানেই খুব ভাল কিন্তু এতিয়া কোনটো সন্তানক দৰ্শকে মৰম দিছে দৰ্শকে কোনটো সন্তানৰ কামখিনি চাই ভাল পাইছে সেই কথাখিনি দৰ্শকে ক'ব লাগিব মোৰ নিজৰ ফালৰ পৰা কোৱাটো অলপমান অসুবিধাজনক মইতো মোৰ কাৰণে আটাইকেইখন নাটকে খুব ভাল লাগিলে আৰু থেংক ইউ দাদা থেংক ইউ
আপোনালোকে দেখি দাদাৰ কথাবোৰ শুনিলে আৰু অজয়দাৰ কথাও শুনিলে আৰু আপোনালোকে এবাৰ নিজেই চাবও পাৰিব থিয়েটাৰ 24 আৰু 25ত আপোনালোকে নিজেই গম পাব কোনখন বেছি ধুনীয়া হয় আৰু ভাল হয় সেয়াই আৰু বাকিখিনি আমি ঘৰত গৈ পেলাই আৰু পাতিম কিবা ক'বা নেকি তুমি এবাৰ যিহেতু অভিজিৎ দাই আৰু অজয় দাই ইমান ধুনীয়া নাটকৰ কথা ক'লে তুমি কোনখন ভাল নামটো কোনটো বেছি ভাল লাগিলে গোটেইখন নাটকৰ নামে ভাল লাগিছে আৰু মই এটা কথা মানে অনুভৱ কৰো দেই যে নাটক বুলি ক'লে মানে আচলতে এতিয়া এনেকুৱা হৈ গৈছে মানে অভিজিৎ ভট্টাচাৰ্য নাটক যদি নহয় সঁচাকে নচলা নিচিনাই হয় আপুনি বেলেগখন চাওক বেলেগক চবে ভালে লিখে চবে ভাল লিখে কিন্তু মানে যিটো ইয়াতে মানে যিটো এটা কাহিনী এটা উপস্থাপন যিটো হয় ন সেইটো কাহিনী উপস্থাপনটো মই বিৰাট ভাল পাওঁ আৰু নিজৰ লগত ঘটা নিচিনা লাগে মই একদম মানে এটা ৰিয়েলিষ্টিক মানে কাহিনী এটা আহি যায় আৰু বাকী সকলোৱে ভালে লিখে কিন্তু মোৰ ক্ষেত্ৰত মানে মই সেইটো অনুভৱ কৰো মই ভাল পাওঁ মানে ট্ৰল কৰিব নালাগে দেই মোৰ মানুহজনক নহয় সেইটো বুলি নহয় ট্ৰল আচলতে কি বুলি কয় সঁচাটো কৈছে আৰু যিসকলে মই এটা একদম ডাইৰেক্ট কথা কৈ দিওঁ মানুহ আছে নহয় এটা একদম ডাইৰেক্ট কথা কওঁ যে কি বুলি কয় বহুতে মানুহে কৈ থাকে কি বুলি কয় এই অভিজিৎ ভট্টাচাৰ্যৰ নাটক লৈ আৰু নাই নেকি বেলেগ মই কৈছো অভিজিৎ ভট্টাচাৰ্যৰ নাটক যদি নলয় বহুত থিয়েটাৰ নচলিব পাৰে তুমি ট্ৰল খাব খুজিছা নেকি এইটো সঁচা বাৰু এইখিনি একদম মোৰ মানুহজনে কোৱা কথাখিনি একদম সঁচা কিন্তু ট্ৰল নকৰিব কিছুমানৰ ক্ষেত্ৰত খুব ঘপকে ট্ৰল কৰি দিটো সেইটো আমি অলপ বেয়া লাগে ভয় লাগে আচলতে